নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিধৱা পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে, যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল এখন বিশেষ আপডেট। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকৈ এখন নতুনকৈ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছিল অৰুণোদয় আঁচনি। তো তাৰপিছত আৰু কি লিখা আছে অৰুণোদয় আঁচনিলৈ আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে, এই আঁচনি সম্প্ৰসাৰণ কৰাৰ বাবে আৰম্ভ হ'বলগীয়া অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভ আৰম্ভণি অনুষ্ঠান 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই আঁচনিৰ অধীনত 38 লাখ পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহক অসম চৰকাৰে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় 3.0 আঁচনি টকা প্ৰদানৰ কথা আছিল। কিন্তু 17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান কৰা নাই। তো 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 25 ছেপ্টেম্বৰত অৰুণোদয় 3.0 আঁচনিৰ টকা ৰিলিজ কৰিব। তো অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলো হিতাধিকাৰীয়ে অহা 25 ছেপ্টেম্বৰত নিজৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ টকা লাভ কৰিব। লগতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট লৈ আহিছে। তো ইয়াতে আপোনালোকে স্পষ্টকৈ লিখা চাব পাৰিছে, ইয়াতে লিখা আছে একেলগে 4 মাহৰ অৰুণোদয়ৰ ধন লাভ কৰিব। তো যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছিল, ইয়াতে উল্লেখ কৰা অনুযায়ী একেলগে 4 মাহৰ অৰুণোদয়ৰ ধন লাভ কৰিব বুলি উল্লেখ কৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ হোৱা নাই। যদি সঁচাকৈয়ে 4 মাহৰ ধন একেলগে লাভ কৰে, তেন্তে আপোনালোকে নিজৰ নিজৰ বেংক একাউণ্টত 5,000কৈ টকা লাভ কৰিব। তো যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব, লগে লগে আপোনালোকক জনাই দিম। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিধৱা পেঞ্চন আঁচনিলৈ। তো বিধৱা পেঞ্চন আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, আৰ্তজনলৈ সহায়ৰ হাত, ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে জনাই দিছোঁ। আঁচনিখন লৈ ইয়াতে লিখা আছে এককালীন আৰ্থিক সাহায্য। তাৰপিছত লিখা আছে 18 বছৰ ঊৰ্ধৰ বিধৱা মহিলাক মাহিলী পেঞ্চন প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 2 নম্বৰত কৈছে বৰ্তমানলৈ 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্ত। 3 নম্বৰত কৈছে মাহিলী পেঞ্চনৰ উপৰি 18ৰ পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ বিধৱা মহিলাসকলক এককালীনভাৱে 25,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব এইখন আঁচনিৰ জৰিয়তে। 4 নম্বৰত কৈছে এককালীন সাহায্যৰ অধীনত প্ৰায় 12,000 মহিলা ইতিমধ্যে লাভান্বিত হৈছে। তো আপোনালোকে যদি এইখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, তেন্তে কেনেকৈ আবেদন কৰিব লাগিব সেয়াও জনাই দিছোঁ। তাৰপিছত ৰাইট চাইডে লিখা আছে নতুন আবেদন। নতুন আবেদনৰ বিষয়ে কোৱা হৈছে 2022 চনৰ 1 এপ্ৰিল বা তাৰপিছত স্বামীৰ মৃত্যু হোৱা মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। আবেদন কৰাৰ বাবে স্থানীয় গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ডৰ লগত যোগাযোগ কৰি আপোনালোকে আবেদন কৰিব।